শিৱসাগৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলত জিলাখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকৰ তথ্য দাঙি ধৰিলে মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে 1 লাখ পৰিয়াল, নষ্ট হৈছে 60,000 পৰিয়ালৰ কৃষিভূমি। ক্ষতিগ্ৰস্ত কৃষকৰ বাবে ধান আৰু কঠিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। এই বছৰ বহু লোকে কৰিব নোৱাৰিব কৃষি কাৰ্য। বিকল্প খেতিৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চাৰ ৰাজ্য চৰকাৰৰ। ফলমূলৰ পুলি যোগান ধৰিবলৈ সাজু ৰাজ্য চৰকাৰ। ৰবি শস্যৰ বাবেও ব্যৱস্থা কৰা হ'ব। সকলোবোৰ নিৰীক্ষণ কৰি বিভাগে তালিকা প্ৰস্তুত কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। যিসকলক আমি কঠীয়া দিব পাৰোঁ, য'ত পানী সোনকালে ওলাই গুচি গৈছে, তাতে আমি যিমানখিনি পাৰোঁ কঠীয়া দিবলৈকে যত্ন কৰিছোঁ। কিছু খেতিয়কে ধান খেতি কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ খেতি পথাৰত এতিয়াও পানী আছে আৰু এসপ্তাহ 10 দিন পানী থাকিব, ধান খেতি কৰাৰ সময় নাইকিয়া হৈ যাব। আমি পৰ্যালোচনা কৰিছোঁ, যিসকলক আমি ধান খেতিৰ কঠীয়া দি সহায় কৰিব নোৱাৰিলোঁ বা ডাইৰেক্ট চিডিং বুলি কয়, আমি ধান দিও সহায় কৰিব নোৱাৰি দিবলৈকে আমি সাজু আছোঁ। আমাৰ লগত ডাইৰেক্ট চিডিঙৰ ধান এভেইলেবল আছে, কঠীয়া এভেইলেবল নাই, কিন্তু ডাইৰেক্ট চিডিং কৰা যিটো ডাইৰেক্টলি কঠীয়া ছটিয়াই দিয়ে সেইটো আমাৰ লগত এভেইলেবল আছে। কিন্তু যিহেতু পানী ওলাই তেওঁলোকৰ পথাৰৰ পৰা নাযায়, তেওঁলোকো অপাৰক, আমাৰ কঠীয়া পালেও খেতি কৰিবলৈ অপাৰক। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা এডুকেশ্যন ডিপাৰ্টমেণ্টটো আমি বহি থাকিব নোৱাৰোঁ। আমি যিসকলক কঠীয়া দিম, যিসকলে ডাইৰেক্ট চিডিং কৰিব তেওঁলোকক ধান দিম। তাৰ পাছত যোনে ধান খেতি কৰিব নোৱাৰে তেওঁলোকক আমি যদি লাগে ফল মূলৰ পুলি দিবলৈকেও সাজু আছোঁ। আৰু তেওঁলোকক আমি ৰবি শস্যৰ বীজ, মানে ফল মূলৰ খেতি কৰোঁ, ফল মূল যদি কোনোবাই খোজে আমি আগৰৰ পুলি দিবলৈকে সাজু হ'ম, আমি নাৰিকলৰ পুলি দিবলৈকে সাজু হ'ম, আমি কঁঠালৰ পুলি দিবলৈকে সাজু হ'ম, আমি এপল বাৰ বুলি কওঁ, আমি যে এটা ডাঙৰ বগৰী, আমি সেইটো আমাৰ মানুহৰ ডিমাণ্ড আছে ইয়াতে, সেইটো দিবলৈকে আমি সাজু হ'ম। ব্লেক গ্ৰাম মানে আমাৰ মাটি দালিৰ খেতি কৰোঁ বা যদি মচুৰ দালি মগুৰ দালিৰ খেতি কৰোঁ, আমি সেইখিনি দিবলৈকে সাজু আছোঁ। মুঠৰ ওপৰত অকল শিৱসাগৰ জিলা নহয়, শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু আংশিকভাৱে আমাৰ যোৰহাট জিলা আৰু অলপ এটা পৰ্চন আমাৰ গোলাঘাট জিলাতো পানী